যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ। আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত লোৱা হয়। আপোনালোকে জানে যে চাইল্ড কেয়াৰ লিভ ইমান দিন আমি মহিলা কৰ্মচাৰীক দি আছিলোঁ, কিন্তু কিবা কাৰণত যদি মহিলাগৰাকী আৰু স্বামীৰ বিবাহ বিচ্ছেদ হয়, স্বামীয়ে বাচ্চাকেইটাক চাব লাগে। ইমান দিন স্বামীৰ কাৰণে চাইল্ড কেয়াৰ লিভ নাছিল। গতিকে ইন কেছ অফ ডাইভোৰ্চ আমি মেল গভৰ্ণমেণ্ট এমপ্লয়ীকো চাইল্ড কেয়াৰ লিভ দিবলৈ সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ যিহেতু দায়িত্বটো পুৰুষজনৰ হাতলৈকে আহে, ডাইভোৰ্চ হ'ল, বাচ্চাটো কিন্তু কাষ্টডি পুৰুষজনৰ লগত আছে, তেতিয়া চাইল্ড কেয়াৰ লিভটো মহিলাগৰাকীয়ে নাপায়, চাইল্ড কেয়াৰ লিভটো পুৰুষজনেহে পাব। আজি আমাৰ কেবিনেটত আমি সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰোঁ। 2 বছৰলৈকে পায়। বাজেটত ঘোষণা কৰা আৰু 2টা সিদ্ধান্ত আজি আমি কাৰ্যকৰী কৰিছোঁ। যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ। আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত লোৱা হয়। আপোনালোকে জানে যে চাইল্ড কেয়াৰ লিভ ইমান দিন আমি মহিলা কৰ্মচাৰীক দি আছিলোঁ, কিন্তু কিবা কাৰণত যদি মহিলাগৰাকী আৰু স্বামীৰ বিবাহ বিচ্ছেদ হয়, স্বামীয়ে বাচ্চাকেইটাক চাব লাগে। ইমান দিন স্বামীৰ কাৰণে চাইল্ড কেয়াৰ লিভ নাছিল। গতিকে ইন কেছ অফ ডাইভোৰ্চ আমি মেল গভৰ্ণমেণ্ট এমপ্লয়ীকো চাইল্ড কেয়াৰ লিভ দিবলৈ সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ যিহেতু দায়িত্বটো পুৰুষজনৰ হাতলৈকে আহে, ডাইভোৰ্চ হ'ল, বাচ্চাটো কিন্তু কাষ্টডি পুৰুষজনৰ লগত আছে, তেতিয়া চাইল্ড কেয়াৰ লিভটো মহিলাগৰাকীয়ে নাপায়, চাইল্ড কেয়াৰ লিভটো পুৰুষজনেহে পাব। আজি আমাৰ কেবিনেটত আমি সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰোঁ। 2 বছৰলৈকে পায়। বাজেটত ঘোষণা কৰা আৰু 2টা সিদ্ধান্ত আজি আমি কাৰ্যকৰী কৰিছোঁ।